মাটি পাব। চাহ জনগোষ্ঠীৰ আন এটা প্ৰধান দাবী আছিল আদিবাসীসকলৰো জনজাতিকৰণ। আপোনালোকে এটা প্ৰস্তাৱ ল'লে, প্ৰতিবেদন ল'লে, কেন্দ্ৰলৈ প্ৰেৰণ কৰিব। বিষয়টো তেনেকৈয়ে দীঘলীয়া দিন ধৰি আছে, এইবাৰ এটা পৰ্যায় আগবাঢ়ি গ'ল। কিন্তু দৰকাৰী, মোৰ বোধেৰে আপোনাৰো সেইটোৱে দাবী যে জনগোষ্ঠী সংৰক্ষিত জনজাতিৰ মৰ্যাদা দিব লাগে। না চাওক, কেৱল চাহ জনগোষ্ঠীয়ে নহয়, অসমৰ ছয় জনগোষ্ঠী, এই ছয় জনগোষ্ঠীয়ে নিজৰ জনজাতিকৰণৰ কাৰণে আজি দীৰ্ঘদিন ধৰি তেওঁলোকে আন্দোলন কৰি আহিছে আৰু বিষয়টো আমাৰ চৰকাৰে খুব গুৰুত্ব সহকাৰে লৈছে। মুখ্যমন্ত্ৰী মহোদয় যথেষ্ট গুৰুত্ব সহকাৰে লৈছে আৰু তেওঁ গুৰুত্ব সহকাৰে লোৱাৰ কাৰণে মন্ত্ৰী গোটৰ গঠন কৰি দিছিল আৰু মন্ত্ৰী গোটে যিটো প্ৰতিবেদন দাখিল কৰিছে, আমি কেবিনেটত সেই প্ৰতিবেদনৰ ওপৰত আমি জনাৰ সুযোগো পাইছিলোঁ, অধ্যয়ন কৰাৰো সুযোগ পাইছিলোঁ। খুব নিখুঁত প্ৰতিবেদন তেওঁলোকে প্ৰস্তুত কৰিছে। গতিকে মই ভাবোঁ যে আগন্তুক সময়ত জনজাতিকৰণৰ যিটো বাট সেইটো মুকলি হ'ব বুলি মই ভাবোঁ আৰু তেওঁলোকৰ আশা পূৰণ হ'ব বুলি মই ভাবোঁ। আশাবাদী হ'ব না নিশ্চয়, যিটো প্ৰতিবেদন আমি দেখিছোঁ সেই প্ৰতিবেদনে বিগত দিনবিলাকত যিবিলাক বাধা আছিল বা অন্তৰায় আছিল একেবাৰে নিখুঁতভাৱে প্ৰতিবেদনখন প্ৰস্তুত কৰা হৈছে। গতিকে জনজাতিকৰণৰ বাট প্ৰশস্ত হ'ব। আৰু আপুনি নিজে চাহ মজদুৰ সংঘত আছিল, কংগ্ৰেছৰ শ্ৰমিক সংগঠন, তাৰপিছত ভাৰতীয় জনতা পাৰ্টীলৈ আহিল। বাগানৰ এটা সময়ত ট্ৰেডিশ্যনেল ভোটছ আছিল, বাগানত ট্ৰেডিশ্যনেল কংগ্ৰেছৰ ভোটছ আছিল। বিজেপিয়ে সমগ্ৰ সেই বাগানসমূহত নিজৰ প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হ'ল। থাকিবনে অনাগত সময়তো এই নিৰ্বাচনতো বিজেপিৰ পক্ষত বা আপোনাৰ দলৰ পক্ষত? না, মই আপোনাৰ এটা ভুল ধাৰণা ভাঙিব খুজিছোঁ যে চাহ মজদুৰ সংঘ কেতিয়াও কংগ্ৰেছৰ সংগঠন নাছিল। চাহ মজদুৰ সংঘৰ নিজা সংবিধান আছে, নিজা আইডিঅলজি আছে। কিন্তু এটা কথা ঠিক, এটা সময়ত চাহ মজদুৰ সংঘৰ সৰহসংখ্যক নেতা কংগ্ৰেছ দলৰ বিধায়ক হৈ আছিল। সেইকাৰণে এই সংগঠনটো তেওঁলোকে হাইজেক কৰাৰ দৰে কৰিছিল। কিন্তু আজিৰ তাৰিখত সেই পৰিৱেশ নাই। আজিৰ তাৰিখত মানুহে ভাল কি বেয়া কি ভালদৰে বুজি পায় আৰু এই চৰকাৰখনে, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে, দেশৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই পিছপৰা জনগোষ্ঠীটোক আগুৱাই নিবৰ কাৰণে যেনেদৰে কাম কৰিছে, কেতিয়াও কোনো চৰকাৰে তেনেকুৱাকৈ কাম কৰা নাছিল। আজি সকলো দিশতে কাম হৈছে, এটা দিশ নহয়, সকলো দিশতে। মাটিৰ পট্টা প্ৰদানৰ কাৰণে যেনেদৰে চৰকাৰখনে ব্যৱস্থা হাতত লৈছে, নিবনুৱা যুৱক যুৱতীসকলৰ কাৰণেও চিন্তা কৰিছে। 3% চৰকাৰী চাকৰি ৰিজাৰ্ভেশ্যন দিয়া হৈছে। কেইদিনমান আগত, আজি 2 মাহৰ ভিতৰত 1000ৰো অধিক যুৱক যুৱতীয়ে চৰকাৰী চাকৰি পাইছে। শেহতীয়াকৈ লাষ্ট কেবিনেটত এটা সিদ্ধান্ত হৈছে যে ক্লাছ 1 আৰু ক্লাছ 2 আমাৰ যি APSC ক্লাছ 1 ক্লাছ 2 চৰকাৰী চাকৰিত 3% ৰিজাৰ্ভেশ্যনৰ ব্যৱস্থা কৰা হৈছে। পূৰ্বে গ্ৰেড 3 আৰু গ্ৰেড 4ৰ ক্ষেত্ৰত ৰিজাৰ্ভেশ্যন আছিল। তো এনেকুৱা সিদ্ধান্তবিলাক কেতিয়াও আমি পোৱা নাছিলোঁ। আজি ফাৰ্ষ্ট টাইম এনেকুৱা সিদ্ধান্তবিলাক আমাৰ জনগোষ্ঠীৰ কাৰণে বা সমাজখনৰ কাৰণে হৈছে। সমান্তৰালভাৱে কিছুদিন নহয়, কেইবছৰমান পূৰ্বে 118খন হাইস্কুল বাগিচাবিলাকত স্থাপন হ'ল আৰু বৰ্তমান 100খন স্কুলৰ কাম চলি আছে। আমি এই মাহৰ ভিতৰতে এই স্কুলবিলাক মুকলি কৰিব পাৰিম। 218খন হাইস্কুল চাহ বাগিচা অঞ্চলত হৈছে। এটা ডাঙৰ সিদ্ধান্ত, এটা ডাঙৰ পৰিৱৰ্তনৰ দিশে আমি আগবাঢ়ি গৈ আছোঁ। বাগানৰ LP স্কুলবিলাক এটা সময়ত বাগিচাৰ পৰিচালকৰ দ্বাৰা নিৰ্মাণ কৰা হৈছিল। আজি সেই LP স্কুলবিলাক বনোৱাৰ কাৰণে প্ৰধানমন্ত্ৰী চাহ শ্ৰমিক প্ৰোৎসাহন যোজনাৰ অধীনত 87 লাখ টকাকৈ পুঁজি আগবঢ়োৱা হৈছে। আজি প্ৰায় 50-60 বছৰ পিছত সেই LP স্কুলবিলাক পুনৰ নিৰ্মাণ হৈ আছে। এটা নতুন চিন্তা, এটা নতুন চেতনা আৰু নতুন সপোনৰ দিশে বাগিচাবিলাক এতিয়া আগবাঢ়ি গৈ আছে। চাহ জনগোষ্ঠী সমাজ আগবাঢ়ি গৈ আছে। হয়, সমস্যাৰ অন্ত নাই, সমস্যা আৰু বহু আছে, অভাৱ আৰু বহু আছে। কিন্তু এই 5 বছৰত যিখিনি কাম হৈছে, কাহানিও হোৱা নাছিল আৰু যথেষ্টখিনি পাবলৈ আমাৰ সমাজখনে সক্ষম হৈছে। ভোট থাকিব আপোনালোকৰ দলতে? কি ক'লে? আপোনালোকৰ দলতে ভোট থাকিব? স্বাভাৱিকতে ৰাইজে কামখিনি দেখা পাইছে আৰু এইবাৰ মই ভাবোঁ যে বাগিচা 70-80% ভোট ভাৰতীয় জনতা পাৰ্টীয়ে লাভ কৰিব। বিগত সময়ছোৱাত এটা প্ৰতাৰণাৰ সময় আছিল। কংগ্ৰেছ দলত, আমিও এটা সময়ত কংগ্ৰেছ দলত আছিলোঁ। কংগ্ৰেছ দলে কেৱল বাগিচাৰ লোকসকলক ভোট বেংক হিচাপে ব্যৱহাৰ কৰিলে, কিন্তু কোনোদিনে তেওঁলোকৰ সমস্যাবিলাকৰ কথা চিন্তা কৰা নাছিল। বাগিচাৰ ফেন্সিঙৰ ভিতৰত চৰকাৰৰ কোনো আঁচনি ঢুকিয়ে নাপায়। সাধাৰণ ৰেচন কাৰ্ড এটাৰ ক্ষেত্ৰতো শ্ৰমিকসকলে হাহাকাৰ কৰিবলগীয়া হৈছিল। কিন্তু মাননীয় মুখ্যমন্ত্ৰী মহোদয় আজি বাগিচাৰ ফেন্সিং ছিঙি বাগিচাৰ লাইনৰ ভিতৰত আজি উন্নয়ন লৈ গৈছে। ৰাস্তা পদূলি হৈছে, আঙনবাড়ী হৈছে, নামঘৰ হৈছে, মন্দিৰ হৈছে, স্কুল হৈছে,
তেওঁ ঘোষণাও কৰিছে যে যদি প্ৰয়োজন হয় 5-6খন বাগিচাৰ মাজত আমি কলেজো দিম বুলি কৈছে। তো তেনেকুৱা এটা পৰিৱৰ্তনৰ সময় আছিল আৰু সেই পৰিৱৰ্তনে মই ভাবোঁ এই জনগোষ্ঠীটোক যথেষ্ট আগবঢ়াই নিব। শ্ৰম আৰু নিয়োগ আন এটা গুৰুত্বপূৰ্ণ বিষয়। নিবনুৱা সমস্যা আছে অসমত, শ্ৰমিকৰ সুৰক্ষা আছে, ব্যক্তিগত খণ্ডত অসংগঠিত শ্ৰমিক আছে আৰু বিভিন্ন সময়ত চৰকাৰী নিযুক্তি হৈছে, কিন্তু চৰকাৰী নিযুক্তিৰেই সকলো নিবনুৱাক এটা সংস্থাপন দিয়াটো সম্ভৱপৰ নহয়। বিকল্প পথৰ মানে এটা সম্ভেদো লাগে। বৰ গুৰুত্বপূৰ্ণ বিষয় হৈ থাকে শ্ৰমিক কল্যাণ। স্বাভাৱিকতে এইটো এটা ডাঙৰ বিষয় বুলি ক'ব লাগিব, কাৰণ চৰকাৰী চাকৰিত 5-5.5 লাখৰ বেছি ৰিক্ৰুটমেণ্ট কেতিয়াও হ'ব নোৱাৰে। তাৰপিছত আমি অল্টাৰনেটিভ চিন্তা কৰিব লাগিব আৰু মই ভাবোঁ যে মাননীয় মুখ্যমন্ত্ৰী মহোদয় সেই চিন্তাটো বহুত আগতে তেওঁ লৈছে আৰু লৈ পেলাই এডভান্টেজ আছাম 2 পাতি পেলাই তেওঁ উদ্যোগীকৰণৰ যিটো বাতাবৰণ অসমত সৃষ্টি কৰিব খুজিছে। এতিয়ালৈকে আজি যোৱা বছৰ এডভান্টেজ আছাম 2 হৈছিল, এতিয়ালৈকে প্ৰায় 1.5 লাখ কোটি টকা অসমত ইনভেষ্টমেণ্ট হৈছে আৰু এই ইনভেষ্টমেণ্টে মই ভাবোঁ নিয়োগৰ দুৱাৰ মুকলি কৰিব। যুৱক যুৱতীসকলে চৰকাৰী চাকৰিৰ ওপৰত ডিপেণ্ড কৰিবলগীয়া নহ'ব, প্ৰাইভেট ছেক্টৰত তেওঁলোকে চাকৰি পাব আৰু সমান্তৰালভাৱে যিসকলে নিজে কিবা এটা কৰিব খুজিছে, নিজকে স্বাৱলম্বী কৰিব খুজিছে, তেওঁলোকৰ কাৰণে CM ট্ৰিপুলে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অভিযানৰ অধীনত যুৱক যুৱতীসকলক 2 লাখ টকাৰ যি অনুদান, সেই অনুদানৰ যোগেদি তেওঁলোকক আত্মসংস্থাপনৰ যি ব্যৱস্থা কৰিছে, তেনেকুৱা ধৰণৰ কামবিলাক কৰিলেহে মই ভাবোঁ এটা সময়ত আমাৰ যুৱকসকল বাহিৰলৈ যাব লগা নহ'ব, অসমতে থাকি তেওঁলোকে নিজৰ জীৱন জীৱিকা নিৰ্বাহ কৰিব পাৰিব। ৰেকৰ্ড আছেনে বাহিৰত কিমান থাকে? কাৰণ বহুদিনৰ পৰা এই খবৰটো আমাৰ মন বেয়া লাগি থাকে। মুখ্যমন্ত্ৰীয়ে মাজতে কৈছে বাহিৰলৈ কাম কৰিবলৈ যায়, মৃত্যু হয়, নানান ধৰণৰ দুৰ্ঘটনা ইত্যাদিত পতিত হয়। এখন আঁচনি কৰিলে মৃতদেহ আনিবৰ কাৰণে ক'ৰবাতহে চাগৈ দেশত এনেকুৱা এখন আঁচনি আছে যে ৰাজ্যলৈ মৃতদেহ ঘূৰাই আনিবৰ কাৰণে চৰকাৰে এখন আঁচনি ল'বলগীয়া হৈছে। মৃত্যুৰ সংখ্যাটো ইমান বেছি, সেই কথাটো আমাক পীড়া দিয়ে যে বাহিৰত এনেকুৱা এটা অৱস্থা হৈছে। তেওঁলোকৰ কল্যাণৰ বাবেও বা তেওঁলোকৰ বাবেও আমি ইয়াৰ পৰা মৃত্যু হোৱাৰ পিছত মৃতদেহটো ঘূৰাই অনাতকৈ তাৰ আগতেই যাতে মৃত্যু নহয়, ঘূৰাই আনিবলগীয়া নহয়, তেনেকুৱা এটা ব্যৱস্থালৈ যাব পাৰিলে ভাল। এই যিসকল মাইগ্ৰেণ্ট ৱাৰ্কাৰ আছে তেওঁলোকৰ কাৰণে আমি চিৰিয়াছলি চিন্তা কৰি আছোঁ। মাননীয় মুখ্যমন্ত্ৰী মহোদয় শ্ৰদ্ধাঞ্জলি আঁচনিৰ যোগেদি কথাটো যদিও শুনিবলৈ বেয়া, কিন্তু সেই সহায়কনো তেওঁলোকে পোৱা নাছিল। বহু দুখীয়া পৰিয়ালে তেওঁলোকৰ যিজন ব্যক্তি বাহিৰত কাম কৰিবলৈ যায়, কিবা কাৰণত তেওঁৰ যদি মৃত্যু হয়, তাতে তেওঁক সৎকাৰ কৰিবলগীয়া হৈছিল। তেওঁলোকৰ ডেড বডি বা তেওঁলোকৰ মানে নশ্বৰ দেহ চোৱাৰো সুযোগ তেওঁলোকে পোৱা নাছিল। কিন্তু আজি চৰকাৰৰ এটা ডাঙৰ সিদ্ধান্ত, এই শ্ৰদ্ধাঞ্জলি আঁচনিৰ যোগেদি বহু বাহিৰত কাম কৰিবলৈ যোৱা লোকৰ মৃতদেহ অসমলৈ লৈ অহা হৈছে, তেওঁলোকৰ পৰিয়ালে তেওঁলোকৰ সৎকাৰ কৰাৰ সুযোগ পাইছে। কিন্তু আপুনি যিটো কথা কৈছে তাৰ উত্তৰ মই অলপ আগত দিছিলোঁ যে যেতিয়ালৈকে নিয়োগৰ সুবিধা অসমত সৃষ্টি নহ'ব তেতিয়ালৈকে বাহিৰত নিয়োগ বিচাৰি যুৱক যুৱতীসকলে যাব আৰু সেই বাটটো বন্ধ কৰিবৰ কাৰণে আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয় অসমত উদ্যোগীকৰণৰ এটা ডাঙৰ বাতাবৰণ সৃষ্টি কৰিবলৈ গৈ আছে আৰু আগন্তুক 5 বছৰৰ ভিতৰত কিমান উদ্যোগ ইয়াত প্ৰতিষ্ঠা হ'ব আৰু কিমান নিয়োগৰ সুযোগ ইয়াত যুৱক যুৱতীসকলে লাভ কৰিব আমি অকমান হ'লেও কল্পনা কৰিব পাৰিছোঁ বুলি মই ভাবোঁ। আৰু সমান্তৰালভাৱে মই কিছুদিন আগত আপোনালোকৰ কনক্লেভত আহোঁতে মই কথা এটা কৈছিলোঁ যে আমি শ্ৰম বিভাগে কেনেদৰে এই বিষয়টো মনিটৰ কৰিব পাৰোঁ তাৰ ওপৰতো আমি কাম কৰি আছোঁ আৰু আমি বহু কাষ চাপি গৈছোঁ। খুব কম সময়ৰ ভিতৰতে মই ভাবোঁ আমাৰ বিভাগে এই কামখিনি কৰি উলিয়াব পাৰিব। মাইগ্ৰেণ্ট ৱাৰ্কাৰসকলৰ কাৰণে আমি আমাৰ আইন আহিছে, আমি প্লেচমেণ্ট এজেঞ্চিবিলাকক কেনেদৰে নাকি লগাব পাৰি তাৰ ওপৰতো কাম কৰি আছোঁ। আমি নতুন পৰ্টেল বনাই আছোঁ। এইখিনি যেতিয়া হৈ যোৱাৰ লগে লগে মই ভাবোঁ আমি গোটেই বিষয়টো মনিটৰো কৰিব পাৰিম আৰু ইয়াক কিছু পৰিমাণে হ'লেও আমি নিয়ন্ত্ৰণ কৰিব পাৰিম। ৰেকৰ্ড নাই বাহিৰত কিমান মানুহ আছে, আজিৰ তাৰিখত আমাৰ হাতত কোনো তথ্য নাই। না আজিৰ তাৰিখত আমাৰ হাতত কোনো তথ্য নাই, কাৰণ আমাকতো জনাই নাযায় তেওঁলোকে। কিন্তু যেতিয়া আমি প্লেচমেণ্ট এজেঞ্চিবিলাকক ৰেগুলেশ্যনৰ ভিতৰত আনিম, তেওঁলোকৰ পঞ্জীয়ন যেতিয়া আমি বাধ্যতামূলক কৰিম, তেতিয়া আমাৰ হাতত নিশ্চয় তথ্য থাকিব আৰু সেই দিশত আমি যথেষ্টখিনি আগবাঢ়িছোঁ। নিবনুৱাৰ সংখ্যাটো বৰ বৃহৎ। কিমান চৰকাৰী ৰেকৰ্ড মতে কি ক'লে? অসমত কিমান নিবনুৱা আছে চৰকাৰী ৰেকৰ্ড মতে? না, সঠিক তথ্যটো মই লৈ অহা নাই, কিন্তু বহুত বৃহৎ সংখ্যা। মানে কওঁতেতো 32 লাখ 34 লাখৰ পৰা আমি সংখ্যাটো আৰম্ভ কৰোঁ। মোৰ হাতত সঠিক তথ্য নাই, কিন্তু নাই। নিশ্চিতভাৱে যে কেৱল মাত্ৰ আকৌ সকলো ঘূৰি আহিলেও নহ'ব। অসমৰ নতুন প্ৰজন্মই নিশ্চিতভাৱে অসমত কাম কৰিব লাগিব, দেশত কাম কৰিব লাগিব আৰু বিদেশলৈও যাব লাগিব।
কেৱল মানে ঘৰতেই কাম কৰি আমি ইয়াতে জীয়াই থাকিম এইটোৰে আজিৰ আধুনিক বিশ্বত কাম নহয় কিন্তু গতিকে কেৱল ঘূৰি আহক সকলো ইয়াতে কাম কৰক সেই কথাটোৰেও কিন্তু আজি নহ'লেও দীঘলীয়া সময়ত আমাৰ কাৰণে ক্ষতিকাৰক হ'ব চাওক কাম কৰিবলৈ যোৱাৰ ক্ষেত্ৰত ক'তো বাধা নাই কিন্তু যেতিয়া আপুনি প্ৰপাৰ চেনেলত যাব এটা ভাল এজেঞ্চিৰ যোগেদি যাব বা ভাল এটা অনুষ্ঠানত আপুনি যোগদান কৰিব তেতিয়া আপোনাৰ চাকৰিৰো নিৰাপত্তা থাকিব আপোনাৰো নিৰাপত্তা থাকিব কিন্তু যেতিয়া মিছলিড কৰি পেলাই কোনোবাই লৈ যাব কেইদিনমান আগত অৰুণাচলত যিটো ঘটনা হৈছিল 22 গৰাকী শ্ৰমিকে নিজৰ প্ৰাণ হেৰুৱাবলগীয়া হৈছিল সেইটো কৰবাত নহয় কৰবাত আমি প্ৰপাৰ মনিটৰিঙৰ ব্যৱস্থা নথকাৰ কাৰণে এইখিনি হৈছে বুলি মই ভাবোঁ আৰু সেইকাৰণে আমি খুব চিৰিয়াছলি প্লেচমেণ্ট এজেঞ্চিবিলাকক নাকি লগোৱাৰ কাৰণে আমি কাম কৰি আছোঁ আৰু মই ভাবোঁ খুব কম সময়ৰ ভিতৰতে এই ক্ষেত্ৰত আমি সফলতা লাভ কৰিম